নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। অহা 28 আগষ্ট শুক্ৰবাৰে বছৰৰ শেষৰ চন্দ্ৰগ্ৰহণ। এই গ্ৰহণৰ পৰা বহু ৰাশিৰ ভাল হ'ব যদিও বহু ৰাশিৰ বিপদ হ'বলৈ গৈ আছে। বৈজ্ঞানিকসকল আৰু জ্যোতিষ বিজ্ঞানীসকল অতি আগ্ৰহেৰে ৰৈ আছে। পৃথিৱী যেতিয়া সূৰ্যৰ চাৰিওফালে ঘূৰে তেতিয়া চন্দ্ৰ আৰু সূৰ্য এডাল সৰল ৰেখাত হয়, তেতিয়া চন্দ্ৰটো আংশিক ৰূপত অলপ সময়ৰ কাৰণে লুকাই যায়। তাকে আমি চন্দ্ৰগ্ৰহণ বুলি কওঁ। জ্যোতিষশাস্ত্ৰৰ মতে এই চন্দ্ৰগ্ৰহণৰ ফলত 7 ৰাশিৰ জাতক জাতিকাসকলৰ কপাল ফুলিব। বাকী 5 ৰাশিৰ জাতক জাতিকাসকলৰ মহাবিপদ আহিব পাৰে। এই 5 ৰাশিৰ জাতক জাতিকাসকলে কেনেভাৱে বাচিব লাগিব আৰু কি সাৱধানতা অৱলম্বন কৰিব লাগিব আৰু ঘৰতে কি প্ৰতিকাৰ কৰিব লাগিব সেই বিষয়ে আজিৰ ভিডিঅ'টোৰ যোগেদি সুন্দৰভাৱে জানি লওঁ আহক। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰ ৰাশিটো হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ এই চন্দ্ৰগ্ৰহণৰ সময়ত অলপ সময় বেয়া আহি পৰিব পাৰে। কিছুমান ক্ষেত্ৰত বিশেষ সাৱধানতা আপোনালোকে অৱলম্বন কৰি চলাটো বাধ্যতামূলক হৈ পৰিব পাৰে। কোনো ভাল খবৰ আহিলেও সেই ভাল খবৰ ৰৈহে আপোনালোকৰ ওচৰলৈ আহিব। কুণ্ডলীত থকা গ্ৰহ দোষে আপোনালোকক ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে বা ঘৰত অশান্তি দিবলৈ চেষ্টা কৰিব পাৰে। মানসিক অস্থিৰতা দেখিবলৈ পোৱা যাব পাৰে। আৰ্থিক লেনদেনৰ ক্ষেত্ৰত খৰচৰ মাত্ৰা বৃদ্ধি পোৱাৰ প্ৰবল সম্ভাৱনা থাকিব। নিজৰ শৰীৰ ভালে ৰাখিবলৈ আপোনালোকে চেষ্টা কৰক আৰু খাদ্যভাস ভালকৈ খাবলৈ আপোনালোকে চেষ্টা কৰক। সেইকাৰণে এই সময়ত খুব সাৱধানতা অৱলম্বন কৰি চলিবলৈ আপোনালোকে যিমান পাৰে চেষ্টা কৰাটো উচিত বুলি ক'ব পৰা যায়। ইয়াৰ বাদে বাকীখিনি আপোনালোকৰ বহু বেছি ভাল দেখিবলৈ পোৱা যাব। অৰ্থৰ প্ৰচুৰ পৰিমাণে উপাৰ্জন বৃদ্ধি পাব, কিন্তু অবান্তিক খৰচৰ মাত্ৰা বাঢ়িবলৈ ধৰিব পাৰে। ঘৰত অতিথি আলহীৰ আগমনৰ ফলত ঘৰৰ পৰিৱেশ অনুকূল হৈ পৰিব। এটাৰ পিছত আনটো সুখবৰ আপোনালোকে পাবলৈ সক্ষম হোৱাৰ যোগ দেখিবলৈ পোৱা যাবগৈ পাৰে। সামাজিক ক্ষেত্ৰত আপোনালোকৰ দৃঢ়তা বৃদ্ধি পাবলৈ ধৰিব। নতুনকৈ কিবা এটা কৰাৰ উৎসাহ আপোনালোকৰ মনত জাগ্ৰত হ'বলৈ ধৰিব। এই চন্দ্ৰগ্ৰহণৰ ফলত গ্ৰহ নক্ষত্ৰৰ বিশেষ পৰিৱৰ্তনৰ ফলত কৰ্মৰ বাট মুকলি হৈ পৰিব। নতুনকৈ কৰ্মৰ কৰাৰ সুযোগ আপোনালোকে লাভ কৰিব পাৰিব। 2 নম্বৰ ৰাশিটো হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ 28 আগষ্টত চন্দ্ৰগ্ৰহণৰ ফলত আপোনালোকৰ ৰাশিৰ ওপৰত বিশেষ প্ৰভাৱ পৰা দেখিবলৈ পোৱা যাব। চাকৰি আৰু ব্যৱসায় কৰাৰ ক্ষেত্ৰত মধ্যম ফলাফল দেখিবলৈ পোৱা যাব। আশা কৰাৰ মতে আপোনালোকে ভাল ফল নাপাবও পাৰে। প্ৰতিযোগিতামূলক কামত সফলতা পোৱাৰ পৰা বঞ্চিত হ'বলগীয়া হ'ব পাৰে। মনটো মাজে সময়ে চঞ্চল হৈ পৰিব পাৰে। মনটো চঞ্চল হৈ পৰাৰ কাৰণে আপোনালোকৰ হাতৰ পৰা যাতে কিবা ভাল সুযোগ হেৰাই নাযায় তাৰ প্ৰতি বিশেষকৈ আপোনালোকে লক্ষ্য ৰাখিব। দাম্পত্য জীৱনত আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। চাকৰিয়ালসকলৰ কাৰণে ভালেই পাৰ হোৱা দেখিবলৈ পাব। ৰাজনৈতিক ক্ষেত্ৰত মধ্যম হিচাপে পাৰ হ'ব। সামাজিক ক্ষেত্ৰত কথা বতৰা কওঁতে খুব সাৱধানতা অৱলম্বন কৰিব। আপোনাৰ কথাৰ কাৰণেই সামাজিক ক্ষেত্ৰত মান সন্মান লাঘৱ হোৱাৰ প্ৰবল সম্ভাৱনা থাকি যাব পাৰে। প্ৰেম আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰত আনন্দ বৃদ্ধি পাবলৈ ধৰিব। শৰীৰৰ প্ৰতি অকণমান লক্ষ্য ৰাখিব। বহু ভুল বুজাবুজি আপোনালোকৰ জীৱনৰ পৰা খাম কাটিব যদিও সৰু সুৰা ভুল বুজাবুজি থাকিব পাৰে। বিশেষকৈ কৰ্মৰ ক্ষেত্ৰত সহযোগীৰ লগত সৰু সুৰা ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা থাকি যাব পাৰে। মামলা মোকদ্দমাৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে অৰ্থৰ ব্যয়ৰ পৰিমাণ বৃদ্ধি পাবলৈ ধৰাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। বিদ্যাৰ ক্ষেত্ৰত অকণমান মনোযোগ দিবলৈ চেষ্টা কৰিব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত আনৰ পৰা সহায় লোৱাটো আপোনালোকৰ কাৰণে ভাল হ'ব বুলি মনা গৈছে। 3 নম্বৰ ৰাশিটো হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলে এই চন্দ্ৰগ্ৰহণৰ সময়ত অলপ সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। কাৰণ কোনো ফালৰ পৰা আপোনালোকৰ জীৱনলৈ সমস্যা হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। কৰ্মত আপোনালোকৰ ইমান ভাল দেখিবলৈ পোৱা নাযাব। নতুন কৰ্মৰ সন্ধান আপোনালোকে পাব পাৰে। যিসকল লোকে আপোনালোকে কিবা কাম কৰিবৰ কাৰণে আগ্ৰহী হৈ আছে তেওঁলোকে কামটো কৰাৰ আগতেই ভালদৰে চালি জাৰি চাই তাৰপিছতে সেই কামটো কৰিবলৈ চেষ্টা কৰিব। সকলো দিশতে আগুৱাই যোৱাৰ আগত ভালকৈ পৰীক্ষা কৰাটো আপোনালোকৰ কাৰণে উচিত বুলি ক'ব পৰা যায়। কৰ্মৰ চাপৰ ফলত মানসিক চাপ কিছু পৰিমাণে বৃদ্ধি পাবলৈ ধৰিব পাৰে। ব্যৱসায় কৰি থকা লোকসকলৰ কাৰণে উন্নতি থাকিব, কিন্তু অবান্তিক খৰচৰ মাত্ৰাও আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব পাৰে। শিক্ষাৰ্থীসকলৰ কাৰণে মন বেয়া হৈ পৰিব পাৰে। আৱেগত গৈ যাতে ভুল সিদ্ধান্ত নলয় তাৰ প্ৰতি বিশেষকৈ আপোনালোকে চকু ৰাখিব লাগিব। চাকৰিয়ালসকলৰ কাৰণে ভালেই পাৰ হোৱা দেখিবলৈ পোৱা যাব। আকস্মিকভাৱে আপোনালোকৰ হাতলৈ অৰ্থ আহিব, কিন্তু অবান্তিক খৰচৰ মাত্ৰা আপোনালোকৰ যথেষ্ট পৰিমাণে বৃদ্ধি পাবলৈ ধৰা
দেখিবলৈ পাব। নিবনুৱাসকলৰ কাৰণে কেইবাটাও সুখবৰ আহিব, কিন্তু ভালকৈ পৰীক্ষা কৰিহে আপোনালোকে যিকোনো কামত নিয়োজিত হোৱাটো দৰকাৰ। মনৰ দৃঢ়তাৰ ভাৱটো জাগ্ৰত হ'বলৈ ধৰিব। ঠিকা কৰি কাম কৰি থকা লোকসকলৰ কাৰণে ভাল খবৰ ঘৰলৈ অহাৰ যোগ দেখিবলৈ পোৱা যায়। কেৰিয়াৰক লৈ উন্নত প্ৰভাৱ দেখিবলৈ পাব। ভৱিষ্যতৰ কাৰণে কিবা কাম কৰিব আপোনালোকে ইচ্ছা কৰিলে নিঃসন্দেহে কৰিব পাৰিব। 4 নম্বৰটো হ'ল বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ এই চন্দ্ৰগ্ৰহণৰ প্ৰভাৱৰ ফলত আপোনালোকৰ এটাৰ পিছত আনটো উন্নতি আহিবলৈ ধৰিব, কিন্তু সকলো ক্ষেত্ৰতে যে আপোনালোকে সফলতা লাভ কৰিব পাৰিব তাত কিছু সন্দেহ দেখিবলৈ পোৱা যাব। এই ৰাশিৰ চন্দ্ৰৰ স্থিতি ইমান ভাল দেখিবলৈ পোৱা নাযায়, যাৰ ফলত মানসিক অস্থিৰতাই দেখা দিবলৈ ধৰিব পাৰে। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত মধ্যম ফলাফল দেখিবলৈ পাব। টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। উচ্চ শিক্ষাৰ কাৰণে আপোনালোকে সাৱধান হৈ চলিব। প্ৰেমত ইমান ভাল দেখিবলৈ পোৱা নাযায়। তৃতীয় লোকৰ কাৰণে আপোনালোকৰ প্ৰেমৰ মাজত যাতে বিবাদ সৃষ্টি নহয় তাৰ প্ৰতি বিশেষকৈ লক্ষ্য ৰাখিবলৈ চেষ্টা কৰিব। যি কাম আপোনালোকে কৰিবলৈ ইচ্ছুক হৈ আছে সেই কাম কৰাৰ ক্ষেত্ৰত অলপ আগ্ৰহ বেছিকৈ বৃদ্ধি কৰি ৰাখিব লাগিব। যি বস্তুক আপোনালোকে বেছি ভাল পায় সেই বস্তু আপোনালোকৰ ওচৰৰ পৰা নোহোৱা হৈ পৰিব পাৰে। চাকৰি আৰু শিক্ষাৰ ক্ষেত্ৰত মধ্যম ফলাফল দেখিবলৈ পোৱা যাব। খৰচক নিয়ন্ত্ৰণ কৰি ৰাখিলে আপোনালোকৰ কাৰণে অত্যন্ত ভাল হ'ব বুলি মনা গৈছে। কৰ্ম জীৱনত এটাৰ পিছত আনটো উন্নতি আহিব, কিন্তু সেই উন্নতি ধৰি ৰাখিবলৈ আপোনালোকে চেষ্টা কৰিব লাগিব। দাম্পত্যৰ ক্ষেত্ৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব যদিও দাম্পত্য আৰু প্ৰেমৰ জীৱনত যাতে তৃতীয় পক্ষৰ প্ৰৱেশ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। চাকৰিয়ালসকলৰ কাৰণে মধ্যম ফলাফল দেখিবলৈ পাব। ৰৈ থকা ধন আপোনালোকে লাভ কৰিব পাৰিব, কিন্তু লেনদেনৰ ক্ষেত্ৰত অকণমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। স্বাস্থ্যৰ প্ৰতিও অকণমান চকু ৰাখিব, লগতে ঘৰৰ সকলোৰে স্বাস্থ্যৰ প্ৰতি অকণমান আপোনালোকে চকু ৰখাটো দৰকাৰ। প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ যোগ আছে, কিন্তু একদম খাটাং বুলি ক'ব পৰা নাযায়। 5 নম্বৰটো হ'ল কুম্ভ ৰাশি। এই ৰাশি জাতক জাতিকাসকলৰ চন্দ্ৰগ্ৰহণৰ ফলত অলপ সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। দাম্পত্যৰ ক্ষেত্ৰত সৰু সুৰা কণ্ডল হ'ব পাৰে, শৰীৰৰ প্ৰতি অকণমান নজৰ ৰাখিব লাগিব। আৰ্থিক দিশতো নজৰ ৰাখিব। আৰ্থিক ক্ষেত্ৰত ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতেই সকলোৰে লগত পৰামৰ্শ ল'ব। ইয়াৰ বাহিৰেও কিবা ক্ষেত্ৰত যদি বা ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত যদি ডাঙৰকৈ বিনিয়োগ কৰিব আপোনালোকে বিচাৰে তেনে ক্ষেত্ৰতো আপোনালোকে অভিজ্ঞ ব্যক্তিৰ পৰা পূৰ্ণভাৱে অভিজ্ঞতা ল'ব আৰু লগতে ঘৰৰ মানুহৰ লগত ভালকৈ আলোচনা কৰিব, তাৰ পিছতহে বিনিয়োগ কৰিব। পুৰণা বেমাৰে লগ ধৰিব পাৰে, সেই গতিকে অকণ সাৱধান হৈ চলিব। চাকৰিয়ালসকলৰ কাৰণে ডাঙৰ সুযোগ আহিব যদিও কিছু ক্ষেত্ৰত আপোনালোকে ব্যৰ্থ হ'বলগীয়া হ'ব পাৰে, কিন্তু নিবনুৱাসকলৰ কাৰণে অত্যন্ত শুভ সুযোগ নামি অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। কৰ্মক্ষেত্ৰত চলি থকা সমস্যাবোৰ কিছু পৰিমাণে খাম কাটিব, কিন্তু একেবাৰে যে খাম কাটিব তাত কিছু সন্দেহ দেখিবলৈ পোৱা যায়। সন্তানক লৈ অলপ সাৱধান হ'ব। সন্তানৰ কাৰণে আনৰ পৰা কথা শুনিবলগীয়া হ'ব পাৰে আপোনালোকে। ভ্ৰমণৰ ফলত অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি পাবলৈ ধৰিব। বিদ্যাৰ ক্ষেত্ৰত মনোযোগ দিয়াটো দৰকাৰ। নতুনকৈ কাম বিচাৰি থকা আৰু নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ আশা দেখিবলৈ পাব, কিন্তু সেই কৰ্ম নিৰ্বাচন কৰোঁতে আপোনালোকে অলপ চাব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত গুৰুস্থানীয় ব্যক্তিয়ে সহায় সহযোগিতা কৰিবলৈ ধৰিব। বিয়া বাৰুৰ খাৰ খবৰ কৰি চাব পাৰে, বা ঘৰত যদি কাৰোবাৰ বিয়া বাৰুৰ কথা আলোচনা কৰিম বুলি আপোনালোকে ভাবিছে তেনে ক্ষেত্ৰতো সুন্দৰভাৱে আলোচনা কৰি চাব পাৰে। নিশ্চয় আপোনালোকে ভাল খবৰ পাব।